শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৈঠক সম্পন্ন হৈছে। প্ৰধান শিক্ষক নিযুক্তিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষামন্ত্ৰীয়ে হোৱাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি গোটেইখিনি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৈঠকৰ অন্তত ৰাজ্যৰ শিক্ষকসকলৰ বাবে আহিছে ডাঙৰ খবৰ। ৰঙালী বিহুৰ পূৰ্বে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপস্থিতিত বিতৰণ কৰা হ'ব প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ। পঞ্চম শ্ৰেণীলৈ যোগানৰ ব্যৱস্থা কৰা হ'ব অভ্যাসনৰ বহী। ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব সংশোধিত সাময়িক পদোন্নতি। শিক্ষামন্ত্ৰীৰে হোৱাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৈঠকত এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী পেগুৱে সামাজিক মাধ্যমযোগে কয়, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত আলোচনাত মিলিত হওঁ। বৈঠকত সংগঠনটোৰ দাবী চনদৰ ওপৰত দফাই দফাই আলোচনা কৰি বহুকেইটা বিষয়ৰ ওপৰত সহমতত উপনীত হোৱা যায়। বহাগ বিহুৰ আগতে পুনৰ এক আলোচনাত আমি মিলিত হ'ম।